নমস্কাৰ দিছোঁ আপোনালোকক। মোৰ নাম বাপন ধৰ আৰু আমি যোৱা 12 তাৰিখত আমাৰ নাগৰিজুলিত আমি তামোলপুৰ ডিষ্ট্ৰিক্ট কমিটি গঠন কৰিছোঁ আৰু আজি আমি ইয়াতে আমাৰ গুৰেশ্বৰ বাৰাহাটীত আমি আঞ্চলিক কমিটি গঠন কৰিলোঁ আৰু আমাৰ উদ্দেশ্য এটাই যে আমি এই 2025 আৰু 2026 যি নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে আমি আমাৰ এই দল সংগঠন যিটো আমাৰ আছে ফেডাৰেশ্যন বাঙালী ফেডাৰেশ্যন এই ফেডাৰেশ্যনৰ আমাৰ যিটো নেকি আঞ্চলিক আমি গুৰেশ্বৰত আঞ্চলিক গঠন কৰিছোঁ আৰু আমাৰ আঞ্চলিক গঠন কৰিবলগীয়া আছে। এই অঞ্চলিকবিলাক আমি গঠন কৰিম আৰু এই আঞ্চলিকটো গঠন কৰি আমি আমাৰ এই সংগঠনটো মজবুত কৰিম আমি। কাৰণ আমি বঙালী হৈ আমি খালি ভোট দিম, আমাক খালি ব্যৱহাৰ কৰিব বা ইউজ কৰিব সেইটো মেণ্টেলিটি যদি কাৰোবাৰ থাকে, কিন্তু এবাৰ কিন্তু আমি সেইটো হ'ব নিদিম। যে আমাৰ যোৱাকালি পৰহি আমাৰ গাঁৱত কিছুমান ভোটাৰৰ নোটিচ আহিছে। এটা ঘৰৰ বোৱাৰীৰ নামত ভোটাৰ লিষ্টত নাম আহিছে, কিন্তু বাকীবিলাক যে সদস্য আছে মা দেউতা বা তাৰ হাজবেণ্ডৰ তাৰ ভোটাৰ। তো মই এইটোৱেই মানে আমি চিন্তা কৰি বিচাৰি পোৱা নাই যে বোৱাৰীৰ নামত ভোটাৰ লিষ্টত নাম আহিছে, কিন্তু বাকী মানুহবিলাকৰ ভোটাৰ লিষ্টত নাম আনে, এইটো কেনেকুৱা ধৰণৰ ৰাজনীতি? এই এনেকুৱা নাটক কিন্তু আমি আৰু বৰদাস্ত নকৰোঁ। যদি আমাৰ সমস্যাবিলাক যদি সমাধান কৰি নিদিয়ে, তেতিয়া যিটো নেকি আপোনালোকে কৈছে বৰ্জন, সেই বৰ্জনটোতো নিশ্চয় হ'ব। এই 2025 আৰু 2026 এই 2026-ৰ আগে আগে যদি আমাৰ এই সমস্যাবিলাক সমাধান নহয় আৰু যদি আমাৰ এই ছেটেলাইট যিটো কাউন্সিল আৰু আমাৰ ডেভেলপমেণ্ট বোৰ্ড এইবিলাক যদি আমাক যদি এইবিলাক কৰি নিদিয়ে, লগত আমাৰ এই ভোটাৰৰ যিবিলাক সমস্যা এই সমস্যাবিলাকৰ যদি সমাধান নহয়, তেতিয়া আৰু ভূমিৰ অধিকাৰৰ যদি আমাৰ কিন্তু তাৰমানে ইয়াৰ আগতে আমি পীযুষ হাজৰিকা আৰু পল্লৱ লোচন দাস এখেতৰ লগত আমি যেতিয়া বহিছিলোঁ, এখেতে কিন্তু আমাক এটা বিশ্বাস দিছিল যে আমাৰ এই যিটো নেকি সমস্যা ভোটাৰৰ সেই ভোটাৰৰ সমস্যাটো সমাধান কৰিব। কিন্তু এখেতে খালি মুখত অৰেলি ক'লে নহ'ব, আমাৰ প্ৰেক্টিকেল লাগিব, আমাৰ লিখিত লাগিব। আমাক লিখিত দিলে তেতিয়াহে মানিম। কাৰণ আপুনি আজি মুখত ক'ব, কালি জিকি আমাৰ পৰা ভোট লৈ যাব, কালি আমাক পাহৰি যাব, সেনেকৈ কিন্তু আমি হ'ব নিদিওঁ। সেইকাৰণে মই আগতীয়াকৈ কৈছোঁ, যদি আমাৰ সমস্যাবিলাক যদি এবাৰ সমাধান কৰিব নোৱাৰে, তেতিয়া কিন্তু আমি ভোট বৰ্জনটো নিশ্চয় কৰিম।